নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰ বাবে ভাল খবৰ, যিসকলে APSC গ্ৰেড 4 এপ্লাই কৰি থৈছিলে। আপোনালোকৰ অতি সোনকালে এক্সাম কণ্ডাক্ট হ'বলৈ গৈ আছে। ইয়াত এক্সামৰ ডেট ডিক্লেয়াৰ কৰিলে আৰু ইয়াৰ লগতে এডমিট কাৰ্ড ডাউনলোড ডিক্লেয়াৰ কৰিলে। আপোনালোকে কেতিয়া এক্সাম দিব আৰু কেতিয়া এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, সকলো ইনফৰ্মেশ্যন এই ভিডিঅ'টোত পাব। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব। আৰু ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমতে এই ন'টিছখন 9 ডিচেম্বৰত প্ৰকাশ পাইছে আৰু এই ন'টিছখনত আছে যে আপোনালোকৰ ইয়াত গোটেইখিনি চিৰিয়েলিকৈ মেনশ্যন দিয়া আছে। এক্সাম টাইমটো কেতিয়া আৰু টাইম কেনেধৰণৰ হ'ব। ইয়াত জানুৱাৰী 4 তাৰিখত অনুষ্ঠিত হ'ব আৰু দিনৰ 11 বজাৰ পৰা 1 বজালৈকে এই এক্সামটো অনুষ্ঠিত হ'ব। ইয়াত সাধাৰণ ছাবজেক্ট থাকিব জেনেৰেল ষ্টাডিজ আৰু ইয়াত আপোনালোকে পাব য'ত নেকি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 23 ডিচেম্বৰত। 23 ডিচেম্বৰৰ দিনাখন আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকৰ ৰিজেক্ট হ'বনে আপোনালোকৰ এপ্ৰুভ হ'ব, সেইটো আপোনালোকে 12 ডিচেম্বৰত চেক কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ তলতে ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড আৰু ইয়াৰ লগতে আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন ষ্টেটাছ সেইটো চাব পাৰিব 12 ডিচেম্বৰৰ দিনাখন। আৰু ইয়াৰ লগতে মই আপোনালোকক যিসকলৰ 12 ডিচেম্বৰৰ দিনাখন আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো ৰিজেক্ট বুলি দেখাব, তেওঁলোকে এক্সাম অনুষ্ঠিত বা এক্সামত বহিব নোৱাৰিব। ঠিক আছে, আৰু আপোনালোকৰ বাবে ভাল খবৰ, যিমানখিনি আমি ভাবিছিলোঁ অতি সোনকালে এক্সামটো কণ্ডাক্ট কৰিব বুলি, তেনেকৈ হ'ল। বহুখিনি ইয়াত টাইমটো বেছিকৈ দিয়া নাই যদিও আপোনালোকৰ বহুতো কম সময়ৰ ভিতৰত ইয়াত এক্সাম অনুষ্ঠিত কৰিছে, যিটো নেকি বহুতো ভাল খবৰ। যদিহে আপোনালোকে এতিয়ালৈ APSC গ্ৰেড 4ৰ বাবে যদিহে আপোনালোকে এতিয়ালৈ ষ্টাডি কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়াই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থোৱা আছে কেইটামান ভিডিঅ', সেই মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'কেইটা আপোনালোকে চালে হৈ যাব। আৰু ইয়াৰ লগতে আপোনালোকে 20 ডিচেম্বৰৰ পৰা আপোনালোকে মেৰাথন পাব ইংলিছ আৰু ইয়াত বেচিকেলি ফ'কাছ থাকিব জেনেৰেল ষ্টাডিজৰ ওপৰত। আপোনালোকে গোটেইখিনি পাই যাব, ৰিজনিং, মেথছ, জেনেৰেল ষ্টাডিজ আৰু ইয়াত ছ'চিয়েল চায়েন্স গোটেইখিনি পাব। আপোনালোকক মেৰাথন হিচাপে দিয়া হ'ব। আৰু আপোনালোকে যদি মক টেষ্ট ইয়াত যদি আপোনালোকে দিব বিচাৰিছে, তেনেহ'লে টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন হৈ ল'ব। আৰু টেষ্ট চিৰিজ মই 3টা ৰাখিছোঁ। ইয়াত কষ্ট প্ৰাইচটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম, যিটো নেকি মই 3-4 বছৰৰ এনালাইচিছ কৰি পেলাই এই টেষ্ট চিৰিজটো বনাইছোঁ। আপোনালোকে যদি ইচ্ছুক হয়, তেনেহ'লে এই ডিছক্ৰিপশ্যনৰ তলতে লিংকটো দিয়া থাকিব, আপোনালোকে গৈ পেলাই ইয়াত এটা কমেণ্ট দিব পাৰিব। ঠিক আছে, আৰু টেলিগ্ৰাম চেনেলটোত যদি গৈ পিনে আপোনালোকে এই টেষ্ট চিৰিজৰ বিষয়ে উল্লেখ কৰা, তেনেহ'লে মই আপোনালোকক আৰু ব্যাখ্যাৰে আপোনালোকক জনাব পাৰিম কি ল'লে কেনেকৈ ভাল হ'ব। ঠিক আছে, ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে ইয়াৰ এক্সামৰ ডেট হৈছে আপোনালোকৰ এক্সামৰ ডেট হৈছে 4 জানুৱাৰী আৰু আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈছে 23 ডিচেম্বৰ। ঠিক আছে, আৰু আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব 12 ডিচেম্বৰ দিনাখন। ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু বাৰে বাৰে কৈ আহিছোঁ যে আপোনালোকে যদি এতিয়ালৈ ষ্টাডি কৰা নাই APSC গ্ৰেড 4ৰ বাবে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টোৰ তলতে কেইটামান ভিডিঅ' লিংক দি থোৱা আছে, সেইকেইটা আপোনালোকে চালে হৈ যাব। আৰু ইয়াৰ লগতে আপোনালোকে যদি টেষ্ট চিৰিজ, মক টেষ্ট আৰু মেৰাথন যদি চাব বিচাৰিছে, তেনেহ'লে আপোনালোকে 20 ডিচেম্বৰৰ পৰা ইয়াত এই চেনেলতে মেৰাথন পাব। ইয়াৰ লগতে আপোনালোকে টেষ্ট চিৰিজ আপোনালোকে ইয়াত এইবোৰ মই ফ্ৰী দিয়া নাই, কষ্ট প্ৰাইচটো বহুখিনি কম ৰাখিছোঁ। 3-4 বছৰ এনালাইচিছ কৰি পেলাই মই এই টেষ্ট চিৰিজটো বনাইছোঁ। বহুত কষ্ট হৈছে এই টেষ্ট চিৰিজটো বনাওঁতে। আপোনালোকক এইটো অকণমান কষ্ট প্ৰাইচটো ৰাখিম। ঠিক আছে, ধন্যবাদ।